কোনোবাই মাকৰ গাখীৰ বিক্ৰী কৰে নেকি আপুনি গো মাতাৰ গাখীৰ কিয় বিক্ৰী কৰে আপোনালোকৰ সমাজত কেলে বিক্ৰী হৈ আছে কিয় হৈ আছে কিয় হৈ আছে এইবিলাক কথা নকব অযুক্তি আমি এতিয়া আমি কুৰবানী দিওঁ নহয় আমি মানুহক আমি খোৱাটো আমাৰ যোনটো বহুতে ভাল পায় চবৰে ফেভৰেট হয় বহুত মানুহৰ ফেভৰেট হা এতিয়া আমি সেইটো যেতিয়া আমি কুৰবানী দিছোঁ চ' আমাৰ এটা ৰিকুৱেষ্ট আছে CM ছাৰলৈ আৰু যিমান মিনিষ্টাৰ MLA আছে যিমান VIP আছে যে আপোনালোকে আপোনালোকৰ পাৰ্টি তেওঁলোকৰ এটা PSO পাৰ্টি দিব লাগে আৰু এটা গৰু এটা PSO দিব লাগিব সেইটো আমি বিচাৰোঁ মানে এতিয়া মই কোনটো বিৰোধিতা কৰিছো তেতিয়ালে সদিচ্ছা নাই বুলি কেলে কৈ আছে আপুনি কৈছে নকব তেনেকে নকব তেনেকে নকব বন্ধ হয় অসমৰ ভাৰতৰ অৰ্থনীতি বহুত অৰ্থনীতিত প্ৰব্লেম হ'ব বহুত আপুনি চাই থাকক একো নহয় আপুনি চাই থাকক আৰু ৰিজাল্ট অতি সোনকালে দেখিব ৰিজাল্ট অতি সোনকালে দেখিব কামাখ্যাৰ ভূমি হয় গৰু বিক্ৰী কৰা টকাৰে অসম চৰকাৰ চলি থকা নাই মুফতি ডাঙৰীয়া আপুনি শুনক তেতিয়াহ'লে আপোনাৰ গো মাতা শুনক কোনোবাই মাকৰ গাখীৰ বিক্ৰী কৰে নেকি কোনোবাই মাকৰ গাখীৰ বিক্ৰী কৰে নেকি আপুনি গো মাতাৰ গাখীৰ কিয় বিক্ৰী কৰে আপোনালোকৰ সমাজত কেলে বিক্ৰী হৈ আছে কিয় হৈ আছে এইবিলাক কথা নকব অযুক্তি শুনক যুক্তিৰ কথা কৈছো শুনক আপোনাক যে লালন পালন কৰিবলৈ যিটো অভাৰ যিখিনি গাখীৰ মানে বাহিৰ হৈছে সেইখিনি সেই গো মাতাক লালন পালন কৰিব লাগিব হা লালন পালন কৰক শুনক আপুনি শুনক লালন পালন কৰিবলৈ শুনক নাই আপোনালোকে শুনক এনেকুৱা যদি আছে তেতিয়া আপোনালোকে এইবিলাক কথা ক'ব যদি এনেকুৱা যদি আপোনালোকে কেবিনেটত ৰেজবি ডাঙৰীয়া কেবিনেটত যিটো সিদ্ধান্ত ল'লে উঠাই দিলে আপুনি ভাল পাবনে নাপায় সেইটো কওক নিশ্চয় ভাল পাম তেওঁ গৰু খাব পাৰিব তাৰমানে তেওঁ গৰু খাব মুকলিকৈ গৰু মাৰি খাব পাৰিব তেওঁ মুফতি ডাঙৰীয়া ভাল পাব অসমৰ ৰাইজে চাওক সনাতনী ৰাইজে চাওক এজন মুফতিয়ে কৈছে যে আইনখন উঠাই দিলে ভাল হ'ব তেওঁ মুকলিকৈ গৰু মোৰ কথা শেষ তেওঁ মুকলিকৈ গৰু খাব পাৰিব ভাবি চাওক কেনেকুৱা ধৰণৰ ৰেজবি ডাঙৰীয়া কওক মোৰ কথাটো শুনক শেষ হোৱা নাই শুনক আগতেও আহ্বান কৰিছো আজিও এই টকছৰ মাধ্যমে আহ্বান কৰিম মই গোটেই মুছলমান জাতিটো যে যদিও আপোনালোকে গৰু কৰবাত খাইছে বা খাবলৈ পাৰমিশ্যন পাইছে কোনো দিন যাতে আপোনালোকে গো মাতা যাক কোৱা হয় গাই গৰু যিজনী কোৱা হয় সেই গাই গৰু যাতে কোনোদিনে হত্যা কোনো যাতে নকৰে মই আহ্বান কৰি আছো সেইটো যাতে কোনেও নকৰে সেইটো মোৰ আপোনাৰ ধৰ্মৰ প্ৰতি মোৰ সন্মান সেইকাৰণে মই এই আহ্বানটো জনাইছো গোটেই মুছলমান জাতিটোলৈ জনাইছো চাহনৱাজ ডাঙৰীয়া কওক চাহনৱাজ ডাঙৰীয়া নাই যদি তেওঁ এইটো কথা কৈছে যদি মানে কেবিনেট যদি মানে উঠাই লয় তেতিয়াহে তেতিয়া এনে চবেই মানিব কোনো মুছলমান লোকসকলে নামানা নহয় কিন্তু একো কোনো মুছলমান লোকসকলে কোনোৱে যদি আমাৰ অসমৰ যদি CM যদি কয় যে নাখাবি তাৰমানে নাখায় কোনো নাখায় যদি আইন হয় কোনো নাখায় এনে যদি মুখেৰে কৈ থাকে যদি নাখাবি খাব কোনো হেৰি নকৰে হোটেল ৰেষ্টুৰেণ্টত নাখায় কিন্তু ঘৰত খোৱাত বাধা ঘৰত খোৱাটো কোৱা নাই চ' এতিয়া ধৰকচোন সেইটো যদি আপুনি চৰকাৰক ধৰিব এখেতসকলক নক'ব আৰু আইনী দৃষ্টিৰে মই মনোজ ডেকা ডাঙৰীয়া ৰাখিছোঁ আপোনাক শেষত ক'বলৈ দিম যদি আপুনি এতিয়া নকয় ক'বলৈ দিম মই এটা কৈছো যদি এটা ধৰকচোন কিবা এটা বস্তু যদি বন্ধ কৰা হয় ধৰকচোন এইটো লিভিং থিংটো বন্ধ যদি কৰা হয় লিভিং থিংটো নাখাবি বুলি কোৱা হয় যদি নামাৰিবি বুলি কোৱা হয় যদি চ' এইটো বস্তুবোৰ কি হয় মোৰ মতে এইটো ছিকিউৰিটিও দিব লাগে গো মাতাক ছিকিউৰিটিও দিব লাগে ফুল ছিকিউৰিটি হ'ব লাগিব গো মা বুলি কয় যিহেতু ফুল মানে এজন MLA মিনিষ্টাৰক যিটো ছিকিউৰিটি দিয়ে নহয় সেনেকুৱা ছিকিউৰিটি হ'ব লাগিব PSO থাকিব লাগিব এটা গৰুৰ লগত এটা কি মনত বেয়া কৈছো নেকি PSO কি এটা PSO দিব লাগিব এটা গৰুক যদি মা হয় মাক অভিয়াছলি মোৰ এতিয়া মই যদি তেওঁ এখন ষ্টেটৰ প্ৰিন্সিপাল এখন প্ৰিন্সিপাল যেতিয়া হয় তেওঁ CM তেওঁ প্ৰিন্সিপাল তেওঁ গাৰ্জেন হয় তেওঁ অসমৰ গাৰ্জেন হয়তো তেওঁ মোৰ মতে যদি গো মাতা বুলি যিহেতু মুখৰ পৰা ওলালে যদি মই নিজেই নিদিওঁ যদি মই ক'ৰবাত দেখা পাওঁ নাই এতিয়া যদি কোনোবা যদি হত্যা কৰিছে মই ধৰি গৈ মই থানাত সোমাম মানুহটো কিন্তু আমাৰো কিছুমান মানে
ৰিকুৱেষ্ট আছে, ৰিকুৱেষ্ট বুলি ক'ম, ৰিকুৱেষ্টে আমাৰ যে যিহেতু গৌ মাতা যিহেতু আমি নাখাওঁ, ইমান বছৰ যিহেতু যোনটো চলি আছে, আমি যদি আমি খোৱাটো কুৰবানি দিছোঁ আমি এতিয়া আমি কুৰবানি দিওঁ নহয়, আমি মানুহক আমি খোৱাটো আমাৰ যোনটো বহুতে ভাল পায়, চবৰে ফেভৰেট হয়, বহুত মানুহৰ ফেভৰেট হা, কিন্তু এতিয়া আমি সেইটো যেতিয়া আমি কুৰবানি দিছোঁ, চ' আমাৰ এটা ৰিকুৱেষ্ট আছে CM ছাৰলৈ আৰু যিমান মিনিষ্টাৰ MLA আছে, যিমান VIP আছে, যে আপোনালোকৰ পাৰ্টি তেওঁলোকৰ এটা PSO পাৰ্টি দিব লাগে আৰু এটা গৰু এটা PSO দিব লাগিব, সেইটো আমি বিচাৰোঁ মানে এতিয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।